ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 15ত থকা গড়গাঁও নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এই গড়গাঁও কবিতাটোৰ কবিজনৰ নাম হ'ল বিনন্দ চন্দ্ৰ বৰুৱা। তোমালোকৰ 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পঢ়িবা তেনেকৈ শুদ্ধ উচ্চাৰণেৰে। এবাৰ 2টো চাইছোঁ, ছন্দ লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা। তো তেনেকৈ তোমালোকে ছন্দ লয় ৰক্ষা কৰি পেলাই কবিতাটো আবৃত্তি কৰিব লাগিব। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে তলৰ দফাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তলত এটা দফা দিয়া হৈছে, এই দফাটো তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়িব লাগিব। ইয়াত দিয়া আছে ধোদৰ আলি। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত নিৰ্মিত এটা আলি। এই আলিটো বৰ্তমানেও আছে। আলিটোৰ এমূৰে আছে বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু আনটো মূৰে আছে বৰ্তমানৰ গোলাঘাট জিলাৰ কমাৰবন্ধা। আলিটো দীঘলে প্ৰায় 210 কিলোমিটাৰ। এই আলিটো স্বৰ্গদেৱে কাম কাজ নকৰি শুই বহি থকা এচাম ধোদক বাধ্যতামূলকভাৱে নিয়োগ কৰি নিৰ্মাণ কৰাইছিল। সেয়েহে এই আলিটোৰ নাম ধোদৰ আলি হ'ল। এইবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছিল উত্তৰ দিয়া। ক, গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে গড়গাঁও কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছে। খ প্ৰশ্নটোত দিয়া আছিল যে গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। গ প্ৰশ্নটোত দিয়া আছিল মাৰ নাও বুলিলে কি বুজা? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মাৰ নাও হ'ল এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও। ঘ প্ৰশ্নটোত দিয়া আছিল কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হ'ল বিলত নগৰ হয়, নগৰত নৈ বৈ, ধোদে ৰাজ আলি বান্ধে, হাঁহ কণীৰে দেও ইটাৰ কাৰেংঘৰ বান্ধে, গড় বান্ধে। ঙ প্ৰশ্নটো দিয়া আছিল যে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে স্বৰ্গদেউসকলে গড়গাঁওখন বৰ আটোম টোকাৰিকৈ সজাইছিল, সেয়েহে কবিয়ে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে। এইবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছিল চমু উত্তৰ দিয়া। ক প্ৰশ্নটোত দিয়া আছিল যে দিখৌৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও। মাৰ নাও উভতিব খোজাৰ কাৰণ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে। খ প্ৰশ্নটো দিয়া আছিল যে উলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰো দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা আহোম ৰজাৰ দেশখন ৰজাসকলৰ প্ৰচেষ্টাত আজি এক ৰূপ কালি এক ৰূপ এনে হৈছিল আৰু ইয়াৰ কীৰ্তিকাহিনী কৈ শেষ কৰিব নোৱাৰা ধৰণৰ আছিল। কটাৰীৰ দাৱে কটাটো যেনে সম্ভৱ তেনে ইয়াৰ সকলো মানুহৰ কাৰণেই সকলো কাম কৰাটো সম্ভৱ আছিল। গ প্ৰশ্নটো দিয়া আছিল নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ। কবিতা ফাঁকিত থকা সাজ শব্দই কি বুজাইছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কাৰেংঘৰ, অন্যান্য ঘৰ দুৱাৰ, ৰাজধানী সুৰক্ষিত কৰিবলৈ ৰাজধানী চাৰিওফালৰ গড় আদি নিৰ্মাণ কৰা বুজাইছে। ঘ প্ৰশ্নটো দিয়া আছিল অহা যোৱা নাই তাত শেষ, জনে জনে ভিন ভিন বেশ। এই কথা ফাঁকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথা ফাঁকিৰ মাজেৰে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে গড়গাঁও আৰু ইয়াত থকা কাৰেংঘৰ, ৰাজধানী ইত্যাদি বিভিন্ন কীৰ্তিচিহ্ন চাবৰ কাৰণে পৰ্যটকসকলৰ আগমন ঘটে।
ইয়াত বিভিন্ন ধৰণৰ লোক আহে আৰু ইয়াত অহা যোৱা শেষ নহয়। এইবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছিল যে কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে গড়গাঁৱৰ কৃতি কাহিনী আৰু গৌৰৱৰ কথা শুনি দিখৌৰ সোঁতত তীব্ৰ বেগেৰে ভটিয়াই যোৱা মাৰ নাওবোৰ গড়গাঁওখন এবাৰ চাবলৈ উভতি আহিব খোজে। ইয়াৰ মানুহবোৰ সদায় স্বাধীনচেতিয়া, শিৰ সদায় উচ্চ, তাকে দেখি বিদেশীয়ে আচৰিত হয়। গড়গাঁৱৰ কৃতি কাহিনী আৰু গৌৰৱৰ কথা কৈ শেষ কৰিব নোৱাৰি। ইয়াৰ মানুহবোৰ অতি কৰ্মী, ইয়াৰ মানুহবোৰৰ গাত অপাৰ শক্তি, বঠা নহ'লেও হাতেৰেই নাও চলাব পাৰে, অস্ত্ৰ নহ'লেও দাঁতেৰেই অস্ত্ৰৰ কাম কৰে। এইবিলাক কথা শুনি গৌৰৱত আত্মহাৰা হৈ পৰে। এইবাৰ আহিছোঁ তোমালোকৰ 7 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ দফাত থকা খালী ঠাই পূৰ কৰা। ইয়াৰ তলত যি দুটা দফা দিয়া হৈছে কবিতাটোৰ পৰাই উঠাই দিয়া হৈছে, ক খ তেনেকৈ। ইয়াত খালী ঠাই আছে, এই খালী ঠাইবোৰ আমি পূৰ কৰিব লাগে। কটো দিয়া আছে বিদেশীৰ চকুথিৰ, ইয়াত আমি লিখিম স্বদেশীৰ উষশিৰ। ইয়াত আমি লিখিম দেওলগা মানুহৰ দেশ। উজুতিত ভাগে, ইয়াত আমি লিখিম দাঁত। কোৰালত হৰে মাত, ইয়াত আমি লিখিম তাত শেষ। জনে জনে, ইয়াত আমি লিখিম ভিন ভিন বেশ। খটো চাইছোঁ সকলোৰে আছে, ইয়াত আমি লিখিম কাম। নোহোৱাৰ নাই নাম, ইয়াত আমি লিখিম কাপুৰুষে সদায় পায় লাজ। নাই দিন নাই, ইয়াত আমি লিখিম ৰাতি। নাই পানী, ইয়াত আমি লিখিম নাই মাটি। আদেশ, ইয়াত আমি লিখিম মাথোন হয় সাজ। ইচ্ছা, ইয়াত আমি লিখিম যেনে স্বৰ্গ মহাৰাজ। 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠৰ পৰা অন্ত্যধ্বনিৰ মিল থকা শব্দবোৰ লিখা। এটা উদাহৰণ দিয়ে দিছে, যেনেকৈ দেশ বেশ। তেনেকৈ আমাৰ পাঠটোত থকা এনেধৰণৰ ৱৰ্ডবোৰক লৈ পেলাই আমি ইয়াতে সম্পূৰ্ণ কৰিব লাগে। তেনেকৈ আমি লিখিব পাৰোঁ থিৰ শিৰ, যোৱা পোৱা, কাম নাম, লাজ সাজ, ৰাতি মাটি, হয় বয়, আলি ফালি। ইপিনে দিয়া আছে কংস আৰু ইপিনে শংখ। প্ৰথমটো মিলাই দিছে ভটিয়নি, এইটো নৈৰ ভাটি বা নামনিলৈ বৈ থকা। ঠিক তেনেদৰে বল পোৱা, এইটো মিলি যাব ইয়াৰ লগত শক্তি পোৱা। মাৰ নাওটো মিলি যাব ইয়াৰ লগত এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও। তাৰপিছত ওলট পালট, এইটো ইয়াৰ লগত মিলি যাব তল ওপৰ হোৱা বা কৰা। তাৰপিছত বিদেশী, এইটো ইয়াৰ লগত মিলি যাব পৰদেশৰ যিটো নিজৰ দেশৰ নহয়। শিৰ, শিৰটো এই মূৰৰ লগত মিলি যাব। কোৰাল, কোৰালটো এই ইয়াৰ লগত মিলি যাব বহুলোকে একেলগে কৰা হাই উৰুমি। তাৰপিছত খাজ বুলি দিয়া আছিল, এইটো নিৰ্মাণ কৰা প্ৰস্তুত কৰা ইয়াৰ লগত মিলি যাব। ধোঁত, ধোঁতটো ইয়াৰ লগত মিলি যাব এলেহুৱা বন বাৰী নকৰি বহি থকা মানুহ। এইবাৰ চাইছোঁ তোমালোকৰ 10 নম্বৰ ক্ৰিয়াকলাপটো। উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া। ইয়াত আমি চাই লওঁ, ইপিনে দিয়া আছে বিশেষ্য, ইপিনে বিশেষণ। ঠিক তেনেদৰে ইপিনেও দিয়া আছে বিশেষ্য আৰু বিশেষণ। উদাহৰণটো আমাক দি দিছে বিদেশ আৰু ইপিনে বিদেশী, মানে তালিবেশৰ লগত দীৰ্ঘইকাৰ এটা লগাই দিছে। ঠিক তেনেকৈ ইয়াত স্বদেশ, আমি ইয়াত লিখিম স্বদেশী। দেশ দেশী, পৰদেশ পৰদেশী, সুখ সুখী। ইপিনে দিয়া আছিল কপাহ, কপাহী হ'ব। আকাশ আকাশী, গোলাপ গোলাপী, বাদাম বাদামী আৰু দুখ দুখী। তোমালোকৰ 11 নম্বৰ ক্ৰিয়াকলাপটোত বাক্য ৰচনা কৰা বুলি দিয়া আছিল। প্ৰথমটো শব্দ দিয়া আছিল বাৰ, মানে সপ্তাহৰ বাৰ। সপ্তাহটোৰ প্ৰতিটো বাৰৰ নাম বেলেগ বেলেগ। তো তেনেদৰে মই এই বাৰ এই ৱৰ্ডটোক লৈ পেলাই বা শব্দটোক লৈ পেলাই বাক্যটো ৰচনা কৰিছোঁ।
তো তোমালোকে বেলেগ ধৰণেও এই বাক্যটো ৰচনা কৰিব পাৰা। ইয়াতো লিখিছে বাৰ, মানে 12। ইয়াত আকৌ এই শব্দটোক সংখ্যাত বুজাইছে, মানে 12। তো আমি ইয়াক বাক্য ৰচনা কৰিব পাৰোঁ, 12 মাহে এবছৰ। ঠিক তেনেধৰণে পাৰ, তো এইটো নদীৰ পাৰ বুলি কৈছে। তো আমি বাক্য এটা ৰচনা কৰিব পাৰোঁ এনেদৰে যে পানীৰ ঢৌত নদীৰ পাৰ খহি যায়। ঠিক তেনেদৰে এইটো পাৰ, পাৰ মানে চৰাইক বুজাইছে, পাৰ চৰাইটো। আগৰ দিনত পাৰ চৰায়ে দূৰণিলৈ চিঠি লৈ গৈছিল। ঠিক তেনেদৰে এইটো টকা বুলি দি আছে, টকা পইচাক বুজাইছে, মানে এইটো টকা পইচা নিয়মতে খৰচ কৰিব লাগে। তাৰপিছত এইটো হ'ল টকা, কিন্তু এইটো বাঁহৰ এবিধ বাদ্য, ইয়াক বুজাইছে। আমি বহাগ বিহুত টকা বজাওঁ, তেনেদৰে আমি লিখিব পাৰোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।